হেল্ল' এস্পিৰেণ্টছ, আশা কৰিছোঁ আপোনালোকে নিজৰ প্ৰিপেৰেশ্যন ভালদৰে চলাই আছে। যোৱা 1.5 মান্থছৰ পৰা মই ভিডিঅ'জ বনোৱা নাই কিছু ব্যক্তিগত কাৰণৰ বাবে। সেয়েহে আজি মই এটা চমু ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আনিছোঁ APSC প্ৰিলিমছ সম্পৰ্কে। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব। যিসকল এস্পিৰেণ্ট প্ৰথমবাৰৰ বাবে APSC প্ৰিলিমছ এক্সামত এপিয়াৰ হ'ব বা যিসকল এস্পিৰেণ্টে 2 বা 3 বাৰ APSC প্ৰিলিমছ এক্সামত এপিয়াৰ হৈছে বাট ক্লিয়াৰ কৰিব পৰা নাই প্ৰিলিমছ এক্সাম, তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে PYQ এনালাইজ কৰা। PYQ কেনেদৰে এনালাইজ কৰিব লাগে আৰু PYQ সমূহ ক'ত পোৱা যায়, তেনেকুৱা বিভিন্নসমূহ প্ৰশ্ন আমাৰ এস্পিৰেণ্টৰ মনত আহে। আজি মই সেইখিনি বিষয়ে আলোচনা কৰিম। যোৱা APSC প্ৰিলিমছ 2025ত মই 95+ স্ক'ৰ কৰিবলৈ সক্ষম হৈছোঁ। যদিও বা APSCয়ে এতিয়ালৈকে প্ৰিলিমছৰ কাট অফ ডিক্লেয়াৰ কৰা নাই, তথাপিও মই ভাবোঁ যে 95+ মাৰ্কছ এটা ভাল মাৰ্কছ হয়। এতিয়া আহিছোঁ মই কেনেদৰে নিজৰ মাৰ্কছ ইম্প্ৰুভ কৰিছোঁ সেই বিষয়টোলৈ। এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিম যে মই মোৰ প্ৰিপেৰেশ্যনৰ সময়ত মক টেষ্ট, ফুল লেন্থ মক টেষ্ট মই দিয়া নাই। মই অকল PYQ এনালাইজ কৰিছোঁ। PYQ এনালাইজত মই 80% ফ'কাছ মোৰ PYQ এনালাইজ আছিল। তাৰ পাছতহে বাকী 20% মই MCQ বা মক টেষ্ট দিছিলোঁ, এটা দুটা দিছিলোঁ। খুব বেছি এটা বা দুটা মই মক টেষ্ট দিছিলোঁ, ফুল লেন্থ টেষ্ট দিছিলোঁ। বাকী মোৰ 80% এফৰ্ট মোৰ PYQ এনালাইজ আছিল। আৰু সেই PYQ এনালাইজ প্ৰথমতে UPSC 2011ৰ পৰা 2025 সেই 15 বছৰৰ সকলো মানে PYQ মই কৰিছিলোঁ। ইয়াৰ পাছতে APSC 1995ৰ পৰা 2024লৈকে যিখিনি CCৰ কুৱেশ্যন পেপাৰ আছে সকলোখিনি কুৱেশ্যন পেপাৰ মই এটেম্প কৰিছিলোঁ। আৰু ইয়াৰ লগতে APSCয়ে কণ্ডাক্ট কৰা বিভিন্নসমূহ ডিপাৰ্টমেণ্টেল এক্সামৰ মই PYQ বা কুৱেশ্যন পেপাৰছসমূহ ৱেবছাইটৰ পৰা ডাউনলোড কৰি মই এনালাইজ কৰিছিলোঁ। এনেদৰে মই 10,000+ মই MCQ বা PYQ এনালাইজ কৰিছোঁ, যাৰ ফলত মই এটা ভাল আৰু কনফিডেণ্ট মাৰ্কছ এটা পাবলৈ সক্ষম হৈছোঁ। এতিয়া মই ক'ব বিচাৰিম যে কেনেদৰে PYQ আমি এনালাইজ কৰিব লাগে আৰু PYQ আমাৰ কেনেদৰে এক্সামত হেল্প কৰিব তাৰ বিষয়ে। আজিৰ প্ৰথম বিষয়বস্তুটো হৈছে যে আমি PYQ কিয় এনালাইজ কৰিব লাগে। ইয়াৰ প্ৰথম বেনিফিটছটো হৈছে যে আমি পেটাৰ্ণ বুজি পাওঁ। 2022ৰ APSC প্ৰিলিমছত আমি দেখিবলৈ পাম যে APSCয়ে 1-লাইনাৰ কুৱেশ্যনছসমূহ পেপাৰত কাটিছিল, কিন্তু আফটাৰ 2022 আমি কুৱেশ্যন পেপাৰৰ এটা ডাঙৰ চেঞ্জ দেখিবলৈ পাইছোঁ, য'ত APSCয়ে UPSCৰ পেটাৰ্ণ ফ'ল' কৰিছে। ষ্টেটমেণ্ট বেছড কুৱেশ্যনছসমূহ ইনক্লুড কৰিছিল, আৰু ষ্টেটমেণ্ট বেছড কুৱেশ্যনছসমূহ টাইম কনজিউমিং হয়, এনালাইটিকেল হয়। চ' এনেকুৱা ধৰণৰ পেটাৰ্ণসমূহ বুজিবলৈ আমি UPSC APSC সকলো কুৱেশ্যন পেপাৰ আমি এনালাইজ কৰাটো অতি জৰুৰী। দ্বিতীয়তে ছাবজেক্ট ৱেইটেজটো আমি বুজি পাওঁ। PYQ এনালাইজ কৰিলে আমি গম পাম যে APSCয়ে কোনটো ছাবজেক্টৰ পৰা কিমান কুৱেশ্যন কাটে, কোনটো ছাবজেক্ট বেছি ইম্পৰ্টেণ্ট হয়। ফৰ এক্সাম্পল পলিটিৰ পৰা মেক্সিমাম কুৱেশ্যনছ অহা দেখা যায়। প্ৰায় 25 to 27 কুৱেশ্যনছ পলিটিৰ পৰা অহা দেখা যায়, কাৰেণ্ট এফেয়াৰ্ছ আৰু ষ্টেটিক পৰ্চন মিলাই। অৰ্থাৎ আমি পলিটিৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব বুলি আমি অনুমান কৰিব পাৰোঁ। আনহাতে ইকনমিৰ ওপৰত কুৱেশ্যনছ অলপ কম দেখা যায়। প্ৰায় 5ৰ পৰা 7টা কুৱেশ্যনছ মানে ইকনমিৰ পৰা আহে, য'ত বাজেট বা আছাম গভমেণ্ট বা গভমেণ্ট অফ ইণ্ডিয়াৰ স্কিমসমূহ ইনক্লুড থাকে। অৰ্থাৎ আমি বুজিব পাৰিম যে ইকনমি পৰ্চনৰ পৰা কম কুৱেশ্যনছ আহে পলিটিৰ তুলনাত, আৰু ইকনমি ছেক্টৰটো কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। আমি তেনেদৰে এক্সামৰ ছাবজেক্ট ৱেইটেজটো আমি বুজিব পাৰোঁ। আচ্ছা, থাৰ্ড বেনিফিটছটো হৈছে যে ইম্পৰ্টেণ্ট টপিক বা কমন টপিকসমূহ আমি PYQ এনালাইজৰ পৰা বুজিব পাৰোঁ। ফৰ এক্সাম্পল APSCৰ বিভিন্ন এক্সামত অসমৰ ৰিভাৰৰ ওপৰত কুৱেশ্যনছ অহা দেখা যায়, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ ওপৰত কুৱেশ্যনছ অহা দেখা যায়, বা
অসমৰ ৰিচেণ্টলি অসমৰ ডিষ্ট্ৰিক্টসমূহৰ ওপৰত বিভিন্নসমূহ কুৱেশ্যনছ অহা দেখা গৈছে এই টপিকসমূহৰ ওপৰত যদি আমি PYQ এনালাইজ কৰি ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আমি সৰু সৰু নোটছ আমি বনাই থব লাগে যাতে আমাৰ ৰিভিজনত সুবিধা হয় PYQ এনালাইজ কৰিলে আৰু এটা বেনিফিটছ হৈছে যে আমি এক্সামিনাৰৰ মাইণ্ডছেটটো বুজিব পাৰো অৰ্থাৎ এক্সামিনাৰে আমাৰ পৰা কি জানিব বিচাৰিছে এক্সামিনাৰে আমাৰ ক্ৰিয়েটিভ এপ্ৰ'চটো জানিব বিচাৰিছে কাৰণ মই অলৰেডি ক'লো যে যেতিয়াৰ পৰা APSC পেটাৰ্ণ চেঞ্জ কৰিছে কুৱেশ্যনছসমূহ এনালাইটিকেল হৈছে আমি এক্সামৰ এই 2 ঘণ্টা সময়ত সেই প্ৰেছাৰ চিটুৱেশ্যনত আমি কেনেদৰে কুৱেশ্যনছসমূহ হেণ্ডেল কৰিব পাৰো আৰু যেহেতু কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত মানে আজিকালি ৱেটেজটো বেছি সেয়েহে এক্সামিনাৰে আমাৰ কাৰেণ্ট অৰিয়েণ্টেশ্যনটো জানিব বিচাৰে এই সকলোসমূহ PYQ এনালাইজ কৰিলে আমি বুজি পাওঁ যে আমাৰ কোনটো এপ্ৰ'চ এক্সামিনাৰে জানিব বিচাৰিছে আৰু এটা বেনিফিট হৈছে যে এলিমিনেশ্যন টেকনিক আমি শিকিব পাৰো এলিমিনেশ্যন টেকনিকটো মই স্কিল বুলি কম কাৰণ এলিমিনেশ্যন টেকনিকটো এদিনতে বা এৰাতিৰ ভিতৰতে হোৱা বস্তু নহয় আমি মাল্টিপল টাইমছ PYQ এনালাইজ কৰাৰ পাছত মাল্টিপল টাইমছ ৰিভিজন কৰাৰ পাছতহে এই স্কিলটো আমি লাভ কৰোঁ এক্সাম হলত আমি যিটো কুৱেশ্যনছ ভালদৰে নাজানো তাৰ ধৰক ফৰ এক্সাম্পল আমি এটা কুৱেশ্যনৰ 2টা অপশ্যন এলিমিনেট কৰিব পাৰিছো আৰু 2টা কুৱেশ্যনৰ মাজত আমি পাজল হৈ আছো অৰ্থাৎ আমাৰ হাতত 50-50 চান্স আছে এই অপশ্যন এ আৰু অপশ্যন বিৰ মাজত আমাৰ 50-50 হৈ আছে একমাত্ৰ এলিমিনেশ্যন টেকনিকে আমাক সহায় কৰিব কনফিডেন্স দিব যে সেই এ আৰু বিৰ মাজত আমি কোনটো চুজ কৰিম আৰু এইটো ডিপেন্ড কৰিব অনলি আমাৰ এনালাইটিকেল মাইণ্ডছেটৰ ওপৰত সেয়েহে মই ক'ব বিচাৰিম যে PYQ এনালাইজ বহুত ইম্পৰ্টেণ্ট হয় যদিও বা আপোনালোকে মক টেষ্ট নিদিয়ে বা কোনো ধৰণৰ ইনষ্টিটিউচনৰ ওপৰত মানে ৰিলাই নকৰে একো কথা নাই নকৰিলেও হ'ব সেইটো বস্তু আপোনালোকে একমাত্ৰ PYQ এনালাইজ কৰক মই মোৰ লাষ্ট এটেম্পটত PYQ এনালাইজ কৰিছিলো UPSC APSC আৰু ডিপাৰ্টমেণ্টেল এক্সাম এই সকলোসমূহ এক্সামৰ কুৱেশ্যন পেপাৰ এনালাইজ কৰিছিলো প্ৰায় 10,000 প্লাছ কুৱেশ্যন মই এনালাইজ কৰিছো চ' সেয়েহে মই কনফিডেণ্টলি ক'ব পাৰো যে PYQ এনালাইজ মষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকৰ প্ৰিপেৰেশ্যনত তাৰ পাছতহে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছক গুৰুত্ব দিব বা ষ্টেটিক পৰ্চনক গুৰুত্ব দিব আপোনালোকৰ সেইটো নিজৰ চইচ হ'ব কিন্তু ফাৰ্ষ্ট প্ৰায়ৰিটি আপোনালোকে PYQ দিব লাগিব এতিয়া মই ক'ব বিচাৰিম যে কেনেদৰে বা ক'ৰ পৰা আমি PYQ সমূহ ক'ৰ পৰা পাম PYQ এনালাইজ কৰিবৰ কাৰণে আপোনালোকে PYQ সমূহ এইখন বুকত পাব APSC CC ৰিলেটেড যিমানসমূহ এক্সাম কণ্ডাক্ট কৰা হৈছিল আপোনালোকে ইয়াতে চাব পাৰে 1999ৰ পৰা বৰ্তমানলৈকে 1999ৰ পৰা বৰ্তমানলৈকে যিমানসমূহ CC এক্সাম APSC কণ্ডাক্ট কৰিছে সকলোসমূহ কুৱেশ্যন পেপাৰ আপোনালোকে এইখন বুকত পাব মোৰ এই বুকখন দিছা পাব্লিকেশ্যন মইতো 2nd এডিশ্যন লৈছোঁ এতিয়া খুব সম্ভৱ 3rd এডিশ্যন পাব্লিছ হৈছে য'ত 2023-2024ৰ কুৱেশ্যন পেপাৰখনো ইনক্লুড কৰা হ'ব আপোনালোকে নতুন এডিশ্যন ল'ব ইয়াতে পেপাৰ 1 আৰু পেপাৰ 2 দুটা পেপাৰে আপোনালোকে পাব এইখিনি আপোনালোকে একেলগে এখন বুকত গোটেইখিনি কুৱেশ্যন পেপাৰ এনালাইজ কৰিবলৈ সুবিধা হ'ব আৰু এইখিনিতে এটা কথা ক'ম যে মই ইয়াতে কুৱেশ্যনছসমূহৰ আনচাৰ কিট কেতিয়াবা এটা দুটা ভুল পাইছোঁ আপোনালোকে এখন বুক ফ'ল' কৰিব বাট মানে ৱাইজলি ফ'ল' কৰিব আপোনালোকে ভালদৰে গুগল কৰি চাব যদি কিছুমান কুৱেশ্যনত সন্দেহ থাকে তেনেহ'লে সেইটো অলপমান এনালাইজ কৰি চাব বাকী ডাইৰেক্ট কুৱেশ্যনছখিনি আপোনালোকে ইয়াৰ পৰাই প্ৰেক্টিছ কৰিব পাৰিব ইয়াৰ পাছতে APSC ৱেবছাইটত গৈ আপোনালোকে 2022ৰ পৰা 2025লৈকে 3খন কুৱেশ্যন পেপাৰ প্ৰিলিমছৰ ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব আপোনালোকে সেইটো ফ্ৰী চ'ৰ্চ হিচাপে ব্যৱহাৰ কৰিব পাৰিব আৰু APSC ডিপাৰ্টমেণ্টেল এক্সামসমূহ প্ৰত্যেক মানে মাহতে প্ৰায় এটা দুটা এক্সাম থাকে আপোনালোকে সেয়েহে এবছৰত 30 to 40 কুৱেশ্যন পেপাৰ্ছ আপোনালোকে APSC ৱেবছাইটত ফ্ৰীলি এভেইলেবল পাব আপোনালোকে সেইখন ডাউনলোড কৰিব পাৰিব মই ফৰ এক্সাম্পল APGCLৰ এইখন কুৱেশ্যন পেপাৰ APSC ৱেবছাইটৰ পৰা ডাউনলোড কৰিছিলোঁ আপোনালোকে চাব পাৰে তাৰপিছত মই প্ৰিণ্ট আউট উলিয়াই লৈছোঁ আপোনালোকে প্ৰিণ্ট আউট উলিয়াই কৰিব পাৰে ঠিক সেইদৰে মই বহুতসমূহ কুৱেশ্যন পেপাৰ যুগুত কৰিছোঁ আপোনালোকে ডাউনলোড কৰিব পাৰে বা কাৰোবাৰ পৰা
মানে আপোনালোকে বড়ো কৰিব পাৰে কিন্তু মই ভাবোঁ যে ফ্ৰী চ'ৰ্চটো আপোনালোকে লোৱাটো বেছি ভাল হ'ব APSC যিমানসমূহ ডিপাৰ্টমেণ্টেল এক্সাম আছে আপোনালোকে সকলো PYQ আপোনালোকে মানে প্ৰেক্টিছ কৰক এতিয়ালৈকে যিহেতু নটিফিকেশ্যন ওলোৱা নাই চ' আপোনালোকে বৰ্তমান মই ভাবোঁ PYQৰ ওপৰত মন দিয়ক আৰু মক টেষ্ট বা এনি আদাৰ ইনষ্টিটিউশ্যনৰ মক টেষ্ট দিলে দিব পাৰে কিন্তু যিসকলে মক টেষ্ট নিদিয়ে তেওঁলোকে ভয় কৰিবলগীয়া বা চিন্তা কৰিবলগীয়া একো নাই এইখিনি এনাফ হয় মই যিখিনি চ'ৰ্চ ক'লোঁ এইখিনি এনাফ হয় আপোনালোকে সময়ৰ সদব্যৱহাৰ কৰি এইখিনি ৱাইজলি ফ'ল' কৰিলে আপোনাৰ নিশ্চিতভাৱে আপোনালোকে ভাল ফল পাব বুলি মই আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল মোৰ PYQৰ ওপৰত ক'বলগীয়া আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে ধন্যবাদ